চিপাঝাৰৰ আন এটা খবৰ চিপাঝাৰ সমষ্টিত বাট পথৰ দুৰৱস্থা এটা দৃশ্য দেখাব বিচাৰিছো প্ৰত্যন্ত অঞ্চলৰ 1 নম্বৰ চেঙাপাৰা গাঁৱৰ কিছু দৃশ্য দেখাব বিচাৰিছো অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰে এম্বুলেন্স ৰাইজে ঠেলাৰে আনিবলগীয়া হল ৰোগীয়া এগৰাকী বৃদ্ধাক ঠেক পথক লৈ তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী জনাইছে চিপাঝাৰৰে এটা অত্যন্ত ঠেক পথটো বহল কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই আৰু এইদৰে ঠেক পথ আৰু এটা কেঁচা পথ যাৰ বাবে ৰোগীয়া এগৰাকী মহিলাক ঠেলাত আনিবলগীয়া হৈছে এম্বুলেন্সৰ ঘৰৰ ওচৰলৈকে এম্বুলেন্স যাব নোৱাৰিলে ঠেক পথৰ বাবে অৱশ্যে ঠেক পথৰ ক্ষেত্ৰত কেৱল মাত্ৰ চৰকাৰ বা প্ৰশাসনক দোষ দিলে নহ'ব কাৰণ যিসকল লোকৰ মাটি বাৰী আছে সেই অঞ্চলত তেওঁলোকে যদি দুই কাষে দুফুট এৰি দিয়ে বা নিজে যদি অকমান কষ্ট কৰি সেইখিনি ঠিক কৰি লয় তেতিয়াও পথটো অকমান বহল হয় সকলো ক্ষেত্ৰতে চৰকাৰ প্ৰশাসনক দোষ দিয়াটো উচিত নহ'ব কাৰণ ৰাইজে মাটি এৰি দিছে নে নাই হেতু চাব লাগিব যদি মাটি এৰি দিছে গাঁও ৰাইজে অকমান চেষ্টা কৰি ললে পথটো অকমান বহল কৰি ল'ব পাৰে অৱশ্যে তাত কালভাৰ্ট দিয়া বা পকি কৰা এইবিলাকত চৰকাৰ প্ৰশাসনৰ দায়িত্ব চিপাঝাৰৰ আন এটা খবৰ চিপাঝাৰ সমষ্টিত বাট পথৰ দুৰৱস্থা এটা দৃশ্য দেখাব বিচাৰিছো প্ৰত্যন্ত অঞ্চলৰ 1 নম্বৰ চেঙাপাৰা গাঁৱৰ কিছু দৃশ্য দেখাব বিচাৰিছো অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰে এম্বুলেন্স ৰাইজে ঠেলাৰে আনিবলগীয়া হল ৰোগীয়া এগৰাকী বৃদ্ধাক ঠেক পথক লৈ তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী জনাইছে চিপাঝাৰৰে এটা অত্যন্ত ঠেক পথটো বহল কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই আৰু এইদৰে ঠেক পথ আৰু এটা কেঁচা পথ যাৰ বাবে ৰোগীয়া এগৰাকী মহিলাক ঠেলাত আনিবলগীয়া হৈছে এম্বুলেন্সৰ ঘৰৰ ওচৰলৈকে এম্বুলেন্স যাব নোৱাৰিলে ঠেক পথৰ বাবে অৱশ্যে ঠেক পথৰ ক্ষেত্ৰত কেৱল মাত্ৰ চৰকাৰ বা প্ৰশাসনক দোষ দিলে নহ'ব কাৰণ যিসকল লোকৰ মাটি বাৰী আছে সেই অঞ্চলত তেওঁলোকে যদি দুই কাষে দুফুট এৰি দিয়ে বা নিজে যদি অকমান কষ্ট কৰি সেইখিনি ঠিক কৰি লয় তেতিয়াও পথটো অকমান বহল হয় সকলো ক্ষেত্ৰতে চৰকাৰ প্ৰশাসনক দোষ দিয়াটো উচিত নহ'ব কাৰণ ৰাইজে মাটি এৰি দিছে নে নাই হেতু চাব লাগিব যদি মাটি এৰি দিছে গাঁও ৰাইজে অকমান চেষ্টা কৰি ললে পথটো অকমান বহল কৰি ল'ব পাৰে অৱশ্যে তাত কালভাৰ্ট দিয়া বা পকি কৰা এইবিলাকত চৰকাৰ প্ৰশাসনৰ দায়িত্ব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা